ট্ৰেফিক জাম চাগে সকলোৱে বহুত বেয়া পায়, কিন্তু আজি মই ভাল পাইছোঁ, কাৰণ ট্ৰেফিক জাম নহ'লে মই স্কুল বাছখন ধৰিব নোৱাৰিলোঁ হয়। বাছখনত গ'লোঁ কাৰণ গৰম বহুত, দেউতাই স্কুটিৰে আধালৈ থৈ আহিলে, বাকীখিনি মই স্কুল বাছেই ধৰিলোঁ। আজি এক্সামৰ ডিউটি নাই, কিন্তু মই যাব লগা হ'ল স্কুলত। গৈ ভাবিলোঁ কেইখনমান এছাইনমেণ্ট আছিলে, এনেই বহি থকাতকৈ এছাইনমেণ্টেই লিখোঁ, কিন্তু গৰমৰ কোবত ফেনেও কাম দিয়া নাই। আৰু মই ভাবি আছোঁ যে ঘৰত নাথাকি মই স্কুলত কিয়নো আহিলোঁ, ঘামি জামি অৱস্থাই নাই। মাত্ৰ 2 ঘণ্টাৰ কাৰণে গৈছিলোঁ, তাতেই এয়া অৱস্থা। আৰু মোৰ লগত ষ্টাফ ৰুমত আৰু এজনী আছে বাৰু। আমি লিখা মেলা কৰি এতিয়া আকৌ ঘৰলৈ উভতিছোঁ স্কুল বাছতে, কিন্তু ৰাস্তাতে মোৰ অকণমান কাম আছে। তাৰ আগতে এইজনীক চাওক, আমাৰ স্কুলৰে ষ্টুডেণ্ট আৰু আমাৰ মিছ এজনী ছোৱালী। পূব কামৰূপ কলেজত মই নতুনকৈ কিবা এটা কৰ্চত এডমিশ্যন লৈছোঁ, মাজে মাজে অহা যোৱা কৰিব লগা হয়, সেইটো কাৰণে আহিলোঁ, কিন্তু একো বিশেষ কাম নহ'ল। আকৌ ইণ্টাৰনেট কেফেখনত গ'লোঁ, তাতেও বিশেষ একো কাম নহ'ল। গৰমৰ কোব দেখি দুটামান আইচক্ৰীম ল'লোঁ, বোলো ঘৰত যাওঁ, মা আৰু দেউতা আছে, গৰমে গৰমে সেয়াই খাম আৰু। কিন্তু খাব ওলাই দেখিলোঁ গৰমে আইচক্ৰীমৰ অৱস্থাও নোহোৱা কৰিছে। বাৰু লগ পাই আছোঁ আন এটা ব্লগত, বাই।